আমাৰ যিমান আদিবাসী জনগোষ্ঠী আছোঁ চবেই ST কাৰণে পূৰা প্ৰতিবাদ চলি আছে। এনেকুৱা মানে হুলস্থুল পৰিৱেশত এনেকুৱা অনুষ্ঠান এটা অকণমান ভয় ভাৱ হৈছে আৰু জনজাতিকৰণ লাগে আৰু মাটি পাটাপত্ৰটো বিশেষ মাটি পাটাপত্ৰটো লাগে যিহেতু আমাৰ ল'ৰা ছোৱালী যিমান পঢ়িও লাভ নাই নেকি মই ভাবোঁ। এতিয়া মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ, BA কৰিলোঁ, যদি ঘৰত মই এজনী ছোৱালী মানি লৈছোঁ ঘৰত মই এজনী ছোৱালী কামটো বাগানৰ পাৰ্মানেণ্ট কামটো যদি কোনো নকৰে ঘৰৰ পৰা খেদি দিব ন, তো আমি যাম ক'ত? আমাক মজবুৰি হৈ কিনে আমি বাগানত কাম কৰিবলগীয়া হয়। মাটি পাটাটো নিদিলে নহ'ব ন। আমি এতিয়া যাৰ নেকি ক'ৰবাত থাকিবলৈ এনেকুৱা মাটিয়ে নাই, যোনে লাইন মাটিত বাস কৰি আছে, লাইনত কাম কৰে, বাগান ঘৰত কাম কৰে, সিহঁতক যদি জনজাতিকৰণ নিদিয়ে তেনেহ'লে আমাৰ মানে একো মতলবেই নাই। আমি পঢ়া শুনা যিমান পঢ়িলেও লাভ নাই, হয় নাই? যিমান পঢ়িলেও আমাৰ জিৰ' আছোঁ। এতিয়া মা আছে দেউতা আছে ঘৰত, যদি মই এজনী ছোৱালী যদি অকলে পঢ়োঁ, যিমান BA কৰিলেও ডিগ্ৰী কৰিলেও মতলবে নাই যদি বাগানত যদি কাম নকৰোঁ। মই বাগানত কাম কৰিলে ঘৰখন বচাবলৈ বাগানত কাম কৰিবই লাগিব। এইটো কাৰণে বিনম্ৰ অনুৰোধ জনাইছোঁ মামা, আমাক জনজাতি মাটি পাটাপত্ৰটো দিয়ক আৰু জনজাতিকৰণটো লাগে। আৰু ঝুমৰ বিনোদিনীত আহিছোঁ ইয়াত আমাৰ আৰু এটা দুখী অনুভৱ কৰিছোঁ, যিহেতু আমাক কোৱা হৈছিলে মন্ত্ৰী ডাঙৰীয়াহঁতে কৈছিলে যে আমাৰ ৱৰ্ল্ড ৰেকৰ্ড হ'ব বুলি। যেনেকুৱা বিহু হৈ গ'ল, যেনেকুৱা হৈ গ'ল, অসম কঁপাই গ'ল, এনেকুৱা আমাৰ ঝুমুৰ ৱৰ্ল্ড ৰেকৰ্ড হ'ব বুলি জনাইছিলে, আমাক কৈছিলে, চবেই এইটো মনত আছে। কিন্তু এতিয়া আমাৰ মন্ত্ৰী ডাঙৰীয়াসকলে কৈছে যে মই কোৱাই নাই। এনেকুৱা হ'লে কেনেকুৱা হ'ব? মই কোৱাই নাই বুলি কৈছে আৰু কোৱাটো কৈছিলে, চবেই শুনিছে।